কিন্তু আৰু আপোনালোকে নাচ পৰম শ্ৰদ্ধাৰ অধ্যক্ষ মহোদয় শংকৰ চৌধুৰী ছাৰৰ বিদায় নমস্কাৰ হেলহাট ৱেলকাম বেক টু শ্যামলী মাষ্টাৰ্ছ। কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোক সকলো ভাল আৰু মোৰো খবৰ ভাল। আজিৰ এই ভিডিঅ'টোত মই আচলতে স্পেচিয়েল দুদিনৰ ফুটেজবোৰ মই একেলগে এটা ভিডিঅ'তে মাৰ্জ কৰি দিছোঁ। এদিন আছিলে আমাৰ বহুত মৰমৰ একদম আমাৰ দেউতাৰ নিচিনা এজন ব্যক্তি, তেওঁ হ'ল কমলাকান্ত দা। কমলা দাক যদিও মই অকল 2 বছৰেই পাইছোঁ মাত্ৰ, আৰু সেই 2 বছৰতে খুবেই বেছি মানে তেওঁক ভাল লাগি গৈছিলে। অকল মোৰ বুলি নহয়, আমাৰ গোটেই স্কুলৰ ষ্টাফ প্লাছ ষ্টুডেণ্টছে তেওঁক বহুত মৰম কৰে, বহুত সন্মান দিয়ে। কমলা দা বহুত শান্ত, বহুত ভাল মনৰ এজন মানুহ, আমাক বহুতখিনি সহায় কৰি থৈ গ'ল আৰু স্কুলখনৰ লগত একদম ওতঃপ্ৰোতভাৱে একদম বহুত বছৰৰ পৰা জড়িত। আজি এই ভিডিঅ'টোত কমলা দাৰ আচলতে ফেয়াৰৱেলৰ আমি এখন সভা অনুষ্ঠিত কৰিছিলোঁ, আৰু ভিডিঅ'টোৰ আধাৰ পৰা আপোনালোকে আৰু এখন সভা দেখিবলৈ পাব। আৰু সেইখন সভা আছিলে আমাৰ ৰিটায়াৰ্ড একাডেমিক হেড শংকৰ চৌধুৰী ছাৰৰ বিদায় মিটিংখন। আৰু ছাৰো এজন খুব ভাল লিডাৰ আছিলে, সঁচা অৰ্থত তেওঁ এজন লিডাৰ আছিলে। আচলতে লিডাৰ বুলি কোৱাৰ লগে লগে যোনটো ষ্ট্ৰিকনেছ এজন মানুহৰ থাকে, সেইটো ষ্ট্ৰিকনেছ যদিও ছাৰৰ আছিলে, কিন্তু তথাপিও ছাৰক আমাৰ তাৰমানে ভয়তকৈ বেছি ভালহে লাগিছিলে। ছাৰে খুব মৰম কৰিছিলে আমাক একদম দেউতাৰ নিচিনাকৈ। আৰু ছাৰৰ এটা গুণ খুব ভাল আছিলে যে ছাৰে খুব বেছি মানে টান কৰি নিদিয়ে বস্তুবিলাক, একদম সহজভাৱে একদম আগবঢ়াই পেলাই আমাকো লৈ যায়, নিজেও আগবাঢ়ি যায়। আৰু ছাৰক আচলতে আমি বহুত মিছ কৰিম। স্কুলখনক ছাৰে একদম 2 নম্বৰ ঘৰখন বুলি কৈছিলে। আৰু ছাৰক আমি তেতিয়া কৈছিলোঁ যে ছাৰ আপুনি চাগে স্কুলৰ পৰা গ'লে আপুনি কান্দিব হয়নে আপোনাৰ ফেয়াৰৱেলত? তেতিয়া ছাৰে কৈছিলে যে নাই, মই ইমান ৰাফ এণ্ড টাফ মানুহ, মোৰ চকুৰ পৰা সহজতে চকু পানী নোলায়। কিন্তু বহুত দুখ লাগিছিলে দেখি পেলাই। যোনদিনা শংকৰ ছাৰৰ বিদায় আছিলে, ছাৰে মিটিঙত যেতিয়া ছাৰৰ স্পীচটো দিছিলে, ছাৰৰ চকু চলচলীয়া হৈ গৈছিলে আৰু ছাৰে কান্দি পেলাই ছাৰৰ মুখেদি কথা ওলোৱা নাছিলে। আৰু সেই মুহূৰ্তটো মনত পৰিলে সঁচাকৈ দুখ লাগে। সঁচাকৈ শংকৰ ছাৰক আমি বহুত মিছ কৰিম। আৰু ছাৰে এতিয়াও স্কুললৈ আহি থাকে মাজে মাজে, সেই বস্তুটো ভাল লাগে। ছাৰে এতিয়াও স্কুলৰ লগত জড়িত হৈ আছে, অকল ছাৰ বুলি নহয়, শংকৰ ছাৰৰ লগতে কমলা দা দুইজনে এতিয়াও স্কুললৈ আহি থাকে, আমি এতিয়াও লগ পাই থাকোঁ তেওঁলোকক। আৰু ছাৰ আৰু কমলা দাক সদায় আমি বিচাৰোঁ যে আপোনালোকে সদায় আমাক চাবলৈ হ'লেও স্কুললৈ আহি থাকক। আমি একেখন গাঁৱৰে যাত্ৰী, যদি সংঘাত হয় তেনে ধ্বংস কৰ্ম আমাৰ প্ৰগতি, আমি একেখন গাঁৱৰে যাত্ৰী। তেখেতসকলক বিশেষ ধন্যবাদ আহিছে, ভাল লাগিছে। মানে 2জনমান আহিব পৰা নাই, আৰু মেনেজিং কমিটিৰ প্ৰাক্তন আমাৰ সভাপতি আছিল, মোৰ পিতৃতুল্য, মোক মানে এনেকুৱা মানে ভাল পায়। মানে আজি হয়তো কোনোদিনে পোৱা নাছিলোঁ, আজি ক'লোঁ আৰু কি কৰিব পাৰিছোঁ এইটো মই জানা নাই, কিন্তু মই ভক্তিটো ঠিক পিতৃতুল্য ভক্তিয়ে কৰোঁ। আৰু আমাৰ এগৰাকী শিক্ষকে আনে তেওঁৰ খবৰ নাৰাখিলেও প্ৰতিগৰাকীৰ খবৰ ৰাখিব লাগে শিক্ষকে। স্কুলখনক নিজৰ ঘৰ কৰি ল'ৰা ছোৱালীবোৰক নিজৰ সন্তানৰ দৰে মৰম কৰি আন্ধাৰ নেওচি পোহৰৰ দিশে আগবাঢ়ি যোৱাৰ পথ দেখুৱাই এগৰাকী শিক্ষকে।
যেনেকৈ দুৰ্গা পূজাখন আহিলে সকলোৰে ভাল লাগে, কিন্তু যেতিয়া বিসৰ্জন দিয়াৰ সময় হয়, বিদায় দিয়াৰ সময় হয়, তেতিয়া বহুত দুখ লগা সময় হয়। ঠিক তেনেকৈ আমাৰ বিদ্যালয়ত এই মহান আৰু এই সমাজ ইয়াৰ মূৰ্তি ছাৰ যেতিয়া আহিছিল, আমাৰ বহুত ভাল লাগিছিল। তেওঁৰ আদৰ্শবোৰ আমাৰ বহুত ভাল লাগিছিল, কিন্তু তেওঁ যেতিয়া এতিয়া আমাৰ বিদ্যালয়ৰ পৰা আমাক কন্দুৱাই থৈ ওলাই যাব ওলাইছে, তেতিয়া আমাৰ বহুত দুখ লাগিছে। সঁচাকৈ তেওঁ মই ক'ব বিচাৰোঁ যে, মোৰ ভাৱেৰে ক'ব বিচাৰোঁ যে তেওঁ সঁচাকৈ এজন ন্যায়ৰ মূৰ্তি, আদৰ্শৰ মূৰ্তি। তেওঁ এজন বহুত ভাল মানুহ। তেখেতৰ সকলো কথা মনত নাথাকিলেও আমি ভালদৰে আমাৰ জীৱনটো আগবঢ়াই লৈ যাব পাৰোঁ, তাৰ বাবে ছাৰে আমাক যাতে আশীৰ্বাদ প্ৰদান কৰি থাকে, তাৰ বাবে ছাৰক মই অনুৰোধ কৰিছোঁ। আৰু ছাৰক আমি কেতিয়াও মনৰ পৰা বিদায় নিদিওঁ। আচলতে বিদায় সভাখন আমি বিদায় বুলি ভাবিব নালাগে। অমা তোৰ মা ৰৈ ৰৈ কেতিয়া কিনালো, অমা তোৰ মা প্ৰতি নিবেদন কৰিবলৈ ওলাইছোঁ এখনি মানপত্ৰত কেইটামান শব্দৰ গাঁথনিৰে আপোনালোকে যথাৰ্থে এইখিনি পাঠ কৰি দিবলৈ ওলাইছোঁ। আমৰাংগা বৰিহাট উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰীক্ষা কেন্দ্ৰ আমৰাংগা বৰিহাট। আমৰাংগা বৰিহাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শৈক্ষিক ভাৰপ্ৰাপ্ত অধ্যক্ষ মাননীয় শ্ৰীযুত শংকৰ চৌধুৰী ছাৰলৈ সাদৰ সম্বৰ্ধনা। নিচিনা কিয় খুব ধেমালিৰে হাঁহি ধেমালিৰে আমাৰ লগত সময় কটায়, সেইটো আমাৰ তেখেতৰ এটা ভাল গুণ বুলি মই ভাবোঁ। উপস্থিত থকা আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, শংকৰ চৌধুৰী আচলতে তেখেত শিক্ষক হিচাপে যিখিনি তেখেতক আমি পাইছোঁ, তাতকৈ ব্যক্তিগত সামাজিকভাৱে তাতকৈ বেছিকৈ পাইছোঁ। এখন বিদায় সভা মই আজি শংকৰ চৌধুৰীৰ বিদায় সভাৰ জৰিয়তে পাইছোঁ। মৰমৰ আদান প্ৰদান কৰিছিল। এইটো মই এই 3 বছৰ কাৰ্যকালতে মই লগাব এইখিনি মই এতিয়ালৈ জনাত মানে দমন কৰিব পৰা নাই। স্কুলত অহাৰ সময়ত তোমালোকৰ ছাত্ৰ ছাত্ৰীবিলাকৰ মুখবিলাক মনচুকবিলাকত ভাঙি যায়। এই জীৱনৰ কথা যদি অকণমান কওঁ, কাৰণ প্ৰত্যেকৰে জীৱনত বিভিন্ন ধৰণৰ বৈশিষ্ট্য থাকে, প্ৰত্যেকৰে বেলেগ বেলেগ। আজিৰ সভাৰ সভাপতি মহোদয়, উপস্থিত আমন্ত্ৰিত আমাৰ শিক্ষাগুৰুসকল শ্ৰদ্ধাৰ, লগতে আমন্ত্ৰিত অতিথিবৃন্দ আৰু আমাৰ অতিকৈ মৰমৰ ছাত্ৰ ছাত্ৰীসকল। হালেহাত আপোনালোকেও যদি এই মিটিং দুখন দেখি পেলাই অলপ হ'লেও ইম'চনেল হ'ল, তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰি দিব আৰু আন এটি ভিডিঅ'ৰ লগত আপোনালোকক আকৌ লগ পাম। বাই বাই হালেহাত।